এয়া আকাশবাণী বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নাড্ডাই কালি দিল্লীত ষ্টপ ডায়েৰিয়া শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক আৰম্ভ হ'ব। ৰিয়ান পৰাগে প্ৰথমগৰাকী অসমীয়া হিচাপে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰিছে আৰু ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে.পি. নাড্ডাই কালি দিল্লীত আয়োজিত এটা অনুষ্ঠানত ষ্টপ ডায়েৰিয়া শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰে। স্বাস্থ্য ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেল আৰু প্ৰতাপ ৰাও যাদৱৰ উপস্থিতিত শ্ৰীনাড্ডাই শিশুসকলৰ মাজত ORS আৰু জিংক টেবলেট বিতৰণ কৰি এই অভিযান মুকলি কৰে। অহা ১ জুলাইৰ পৰা দুমাহজোৰা এই অভিযান আৰম্ভ হ'ব আৰু ৩১ আগষ্টত ইয়াৰ সামৰণি পৰিব। ডায়েৰিয়াৰ ফলত যাতে কোনো শিশুৰ মৃত্যু নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিযান মুকলি কৰা হৈছে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দি শ্ৰীনাড্ডাই কয় যে কেন্দ্ৰই গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ জৰিয়তে ডায়েৰিয়াৰ ফলত শিশুৰ মৃত্যু হোৱাৰ ঘটনা হ্ৰাস কৰাত বহু পৰিমাণে সহায়ক হৈছে। তেওঁ কয় যে ২০১৪ চনত ৰোটা ভাইৰাছৰ প্ৰতিষেধক প্ৰৱৰ্তন কৰা ভাৰতেই আছিল প্ৰথমখন দেশ। ইয়াৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় জল জীৱন অভিযান, স্বচ্ছ ভাৰত অভিযান আৰু আয়ুষ্মান আৰোগ্য মন্দিৰ নেটৱৰ্কৰ সম্প্ৰসাৰণ আদি পদক্ষেপে ডায়েৰিয়াৰ ফলত হোৱা মৃত্যু ৰোধ কৰাৰ ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়াই আহিছে বুলিও তেওঁ মন্তব্য কৰে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ ৬৪ সংখ্যক বৈঠক আৰম্ভ হ'ব। বৈঠকত ৩০খনতকৈও অধিক দেশৰ প্ৰতিনিধিৰ উপৰি কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে চেনী আৰু জৈৱ ইন্ধন খণ্ডৰ বিষয় লৈ আলোচনাত মিলিত হ'ব। এই তিনিদিনীয়া বৈঠকত অংশগ্ৰহণ কৰা প্ৰতিনিধিবৰ্গক জৈৱ ইন্ধন খণ্ডত দেশে গ্ৰহণ কৰা অত্যাধুনিক প্ৰযুক্তি প্ৰদৰ্শন কৰাৰ বাবে উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত থকা এটা উদ্যোগ পৰিদৰ্শন কৰোৱা হ'ব। বৈঠকৰ সৈতে সংগতি ৰাখি নতুন দিল্লীৰ ভাৰত মণ্ডপমত এখন কৰ্মশালাৰো আয়োজন কৰা হৈছে। গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নৱীকৰণযোগ্য শক্তিমন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কৰ্মশালাখন মুকলি কৰিব। পৰিষদে চলিত বৰ্ষত ভাৰতক সংস্থাৰ অধ্যক্ষ হিচাপে মনোনীত কৰিছে। উল্লেখযোগ্য যে ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে চেনীৰ দ্বিতীয় সৰ্বাধিক উৎপাদনকাৰী দেশ। এই সংস্থাৰ অধীনস্থ প্ৰায় ৮৫খন সদস্য ৰাষ্ট্ৰই পৃথিৱীত মুঠ চেনীৰ প্ৰায় ৯০% উৎপাদন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ জুনত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ বাবে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শ বিচাৰিছে। প্ৰধানমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে নৰেন্দ্ৰ মোদী এপ, মাইগভ মুকলি মঞ্চৰ জৰিয়তে অথবা 1800117800 এই শুল্কবিহীন নম্বৰত ফোন কৰি পৰামৰ্শ আগবঢ়াবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। অনুষ্ঠানটি এই খণ্ডটিৰ বাবে ২৮ জুন পৰ্যন্ত পৰামৰ্শ গ্ৰহণ কৰা হ'ব। এয়া হ'ব অনুষ্ঠানটোৰ ১১১ সংখ্যক খণ্ড আৰু শ্ৰী মোদী একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰচাৰ হ'বলগীয়া প্ৰথমটো খণ্ড। আকাশবাণী দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী দূৰদৰ্শন নিউজৰ উপৰি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ পাছতে আকাশবাণীয়ে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। আপোনাৰ হয়তো প্ৰিয়তম বন্ধু এটা ৰেডিঅ' অথবা আপোনাৰ ঘৰত স্মৃতিৰ জেউতি চৰাই আছে এটি পুৰণি ৰেডিঅ'ই, যাৰ সৈতে এৰি অহা সময়ৰ নজহা নপমা বহু কথা বিজড়িত হৈ আছে। আপোনাৰ এই আপুৰুগীয়া সম্পদটো আনৰ আগতো প্ৰদৰ্শন কৰাৰ বাবে আকাশবাণী গুৱাহাটীয়ে সুযোগ দিব বিচাৰিছে। অহা ১ জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত এই সুযোগ গ্ৰহণ কৰাৰ বাবে কমেও ৩০ বছৰ পুৰণি আপোনাৰ ৰেডিঅ'টিৰ এখন ফটো, গৰাকীৰ নাম, ক্ৰয় কৰাৰ বৰ্ষ আৰু যোগাযোগ নম্বৰসহ 6035405666 হোৱাটছআপ নম্বৰ আৰু airghy@gmail.com ইমেইল আইডিলৈ ২৮ জুনৰ পূৰ্বে পোৱাকৈ পঠিয়াব পাৰে। নিৰ্বাচিত ৩গৰাকী অংশগ্ৰহণকাৰীক পুৰস্কৃত কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীত প্ৰচাৰৰ উপযোগী বাতৰি এটা ১ মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ
9716680969 আৰু 9619686659 নম্বৰলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন 28 জুনৰ সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৰ্ণাটকৰ বেংগালুৰুৰ ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঃ M.K. ৰমেশে নিটৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে নিৰপেক্ষ তদন্তৰ ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে। বেংগালুৰুত কালি আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত উপাচাৰ্যগৰাকীয়ে কয় যে পৰীক্ষাসমূহ যাতে নিয়মমাফিক আৰু স্বচ্ছ পদ্ধতিৰে অনুষ্ঠিত হয় তাৰ গুৰুদায়িত্ব পৰীক্ষাৰ সৈতে জড়িত সকলোৱে গ্ৰহণ কৰিব লাগিব। ইপিনে তদন্তৰ বাবে CBI এটা দল কালি গুজৰাটৰ গোধৰাত উপস্থিত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বৰ্তমানলৈ গোধৰাত কমেও 30 জন ছাত্ৰ ছাত্ৰীক প্ৰশ্নকাকত সমাধান কৰাত সহায় কৰাৰ অভিযোগত আৰক্ষীয়ে 5 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ লাটুৰতো অনিয়মৰ সূত্ৰ পোৱা গৈছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদ BCCI এ জিম্বাবুৱেৰ বিৰুদ্ধে হ'বলগীয়া শৃংখলাৰ বাবে ভাৰতীয় দলৰ সদস্যসকলৰ নাম ঘোষণা কৰিছে। দলটোৱে জিম্বাবুৱেৰ বিৰুদ্ধে অহা মাহত 5খনীয়া T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট শৃংখলাত অংশগ্ৰহণ কৰিব। শৃংখলাৰ আটাইকেইখন খেল হাৰাৰে স্পৰ্টছ ক্লাব খেলপথাৰত খেলোৱা হ'ব। খেলকেইখন 6, 7, 10, 13 আৰু 14 জুলাইত অনুষ্ঠিত হ'ব। কালি কৰা ঘোষণা অনুসৰি দলত স্থান লাভ কৰা খেলুৱৈসকল হ'ল শুভমান গিল, যশস্বী জয়ছৱাল, ঋতুৰাজ গায়কোৱাৰ, অভিষেক শৰ্মা, ৰিংকু সিং, সঞ্জু ছেমছন, ধ্ৰুৱ জুৰেল, নীতিশ ৰেড্ডী, ৰিয়ান পৰাগ, ৱাশ্বিংটন সুন্দৰ, ৰবি বিষ্ণয়, আৱেশ খান, খলিল আহমেদ, মুকেশ কুমাৰ আৰু তুষাৰ দেশপাণ্ডে। ৰিয়ান পৰাগ হ'ল ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। এই কৃতিত্বৰ বাবে খেলুৱৈগৰাকীক কালি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে উন্নত প্ৰদৰ্শনেৰে নিৰ্বাচক তথা সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈ অহা ৰিয়ান পৰাগৰ এই খবৰে তেওঁক উৎফুল্লিত কৰি তুলিছে। খেলুৱৈগৰাকীক কৃতকাৰ্যতাৰ যাত্ৰা অব্যাহত ৰাখিবলৈ তেওঁ শুভেচ্ছা জ্ঞাপন কৰে। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতে কালি ছেইণ্ট লুচিয়াৰ ডাৰেন ছামি নেশ্যনেল ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ ছুপাৰ 8 পৰ্যায়ৰ এখন খেলত অষ্ট্ৰেলিয়াক 24 ৰানত পৰাস্ত কৰে। খেলখনত ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 205 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰোহিত শৰ্মাই সৰ্বাধিক 92 ৰান কৰাৰ বিপৰীতে সূৰ্যকুমাৰ যাদৱে 31 আৰু শিৱম দুবে 28 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 181 ৰানহে কৰিবলৈ সক্ষম হয়। অষ্ট্ৰেলিয়াৰ হৈ ট্ৰেভিছ হেডে সৰ্বাধিক 76 ৰান কৰে। ৰোহিত শৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। কালিৰ আন এখন খেলত দক্ষিণ আফ্ৰিকাই ৱেষ্ট ইণ্ডিজক 3 উইকেটত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। প্ৰতিযোগিতাত সম্প্ৰতি ছুপাৰ 8 পৰ্যায়ৰ অন্তিমখন খেলত বাংলাদেশ আফগানিস্তানৰ মুখামুখি হৈছে। খেলখনত আফগানিস্তানে টছত জিকি প্ৰথমে বেটিং ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমালৈ অহা শেহতীয়া বাতৰি অনুসৰি দলটোৱে 11 অভাৰত 1টা উইকেট হেৰুৱাই 59 ৰান কৰি খেলি আছে। ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে কালি বেংগালুৰুৰ M চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তৰ্জাতিক খেলত দক্ষিণ আফ্ৰিকাক 6 উইকেটত পৰাস্ত কৰে আৰু 3-0 ফলাফলেৰে শৃংখলা হস্তগত কৰে। খেলখনত টছত জিকি দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। দলটোৱে নিৰ্ধাৰিত 50 অভাৰত 8টা উইকেট হেৰুৱাই 215 ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ অধিনায়ক লৌৰা ৱলভাৰ্টে সৰ্বাধিক 61 ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ দীপ্তি শৰ্মাই 27 ৰানৰ বিনিময়ত 2টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ভাৰতে 40 অভাৰ আৰু 4টা বলত স্মৃতি মান্ধানাৰ 90 ৰানৰ সহায়ত 4টা উইকেট হেৰুৱাই বিজয় লক্ষ্য অতিক্ৰম কৰে। খেলখনত আগবঢ়োৱা অনবদ্য প্ৰদৰ্শনৰ বাবে দীপ্তি শৰ্মাক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয়। একেদৰে স্মৃতি মান্ধানাই প্লেয়াৰ অব দ্য ছিৰিজ সন্মান লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই বাতৰি কেইটামান পুনৰ পঢ়ি দিছো। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী JP নাড্ডাই কালি দিল্লীত ষ্টপ ডায়েৰিয়া শীৰ্ষক এটা বিশেষ অভিযান মুকলি কৰে। নতুন দিল্লীত আজি আন্তঃৰাষ্ট্ৰীয় চেনী সংস্থা পৰিষদৰ 64 সংখ্যক বৈঠক আৰম্ভ হ'ব। ৰিয়ান পৰাগে প্ৰথমগৰাকী অসমীয়া হিচাপে ভাৰতীয় পুৰুষ ক্ৰিকেট দলত স্থান লাভ কৰিছে। ভাৰতে ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে আৰু ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে কালি বেংগালুৰুৰ M চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত তৃতীয় তথা অন্তিমখন এদিনীয়া আন্তৰ্জাতিক খেলত দক্ষিণ আফ্ৰিকাক 6 উইকেটত পৰাস্ত কৰে আৰু 3-0 ফলাফলেৰে শৃংখলা হস্তগত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। নমস্কাৰ।